নমস্কাৰ, মই বেদান্ত কুমাৰ শৰ্মা। আজি নকৈ নোৱাৰো অনুষ্ঠানত মই এটা স্পৰ্শকাতৰ বিষয় সম্পৰ্কে আলোচনা কৰিব খুজিছোঁ। পশ্চিমবংগত যোৱা কেইবাদিনো ধৰি যিবোৰ ঘটনা ঘটি আছে সেই সম্পৰ্কে আপোনালোক অৱগত, আৰু এই ঘটনাবিলাক কিয় ঘটিছে সেই কথাও আপোনালোকে জানে। আজি পশ্চিমবংগত ভাৰতীয় জনতা পাৰ্টীয়ে বন্ধ ঘোষণা কৰিছে, কিন্তু আজি এটা ঘটনাৰ প্ৰতি মোৰ বিশেষভাৱে দৃষ্টি আকৰ্ষণ হৈছে। সাংবিধানিক পদবীত থকা এগৰাকী ব্যক্তিয়ে যেতিয়া কথা কয়, তেখেত যথেষ্ট সম্ভ্ৰমভাৱে কথাখিনি ক'ব লাগে। কিন্তু মমতা বেনাৰ্জী পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে আজি কথা এটা কৈ দিলে হঠাৎ, যে বেংগল যদি জ্বলে অসম, বিহাৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান, গুজৰাট আদি কৰি সকলোবিলাক ৰাজ্য তেওঁ জ্বলাব, অৰ্থাৎ তেওঁ তাত অশান্তি বিয়পাব। এই কথাটো ক'লে। কি কথাৰ কি পৰিপ্ৰেক্ষিতত তেখেতে এই কথাটো ক'লে মই নাজানো, কিন্তু মই ভাবিছোঁ কালি অসমৰ মুখ্যমন্ত্ৰীয়ে অসম বিধানসভাত মিয়া সম্পৰ্কে খুব উদ্দীপ্ত ভাষণ দিছিল, আৰু তাৰেই হয়তো চাপ তেওঁৰ হাততো পৰিছে। কাৰণ পশ্চিমবংগত বাংলাদেশী শৰণাৰ্থী, বাংলাদেশী নাগৰিকক ৰক্ষণাবেক্ষণ দিয়াটো কাৰো অবিদিত নহয়। গতিকে এই কথাবিলাক যেতিয়া কৈছে, তেতিয়া আমি ভাবিবলগীয়া বহুত কথাই আছে। যিয়ে নহওক, কালি অসমৰ মুখ্যমন্ত্ৰীয়ে অসম বিধানসভাত এটা বিষয় যেতিয়া আনিছে, তেতিয়া তাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। মই কিন্তু ব্যক্তিগতভাৱে এই বিষয়টো আলোচনা হোৱাত যথেষ্ট সুখী। এই কাৰণেই মই নিজৰ সহপাঠী বা বন্ধু বান্ধৱক সদায় এটা কথা কওঁ, যেতিয়া কিবা এটা বিষয় আহে সেইটো সদায় স্পষ্টভাৱে আলোচনা কৰিব লাগে, স্বচ্ছ হ'ব লাগে, ট্ৰেন্সপাৰেণ্ট হ'ব লাগে, তেতিয়াহে সমস্যাৰ সমাধান হয়। সেই একেখিনি কথাকে কালি মুখ্যমন্ত্ৰীয়ে সদনত উত্থাপন কৰিছে। আৰু উদাহৰণস্বৰূপে আপোনালোকক যদি মই কওঁ, যেতিয়া এটা কোকৰাঝাৰৰ নিচিনা জিলাত এটা জনজাতীয় সমস্যা আহে, তেতিয়া আমি কি কওঁ? কি হৈছে বোলে? জনজাতীয় অজনজাতীয় সমস্যা। তেতিয়াতো আমি কেইটা কুণ্ঠাবোধ নকৰোঁ এই শব্দ দুটা ক'বলৈ। তেন্তে হিন্দু আৰু মুছলমানৰ সমস্যা হৈছে এই কথাটো ক'বলৈ আমি কিয় কুণ্ঠাবোধ কৰোঁ? কুণ্ঠাবোধ এই কাৰণেই কৰোঁ, যেতিয়া হিংসা, হত্যা, ধৰ্ষণ এই কাৰ্যবিলাকৰ লগত সেই মিয়াসকল জড়িত হৈ থাকে, তেতিয়া আমাৰ খিলঞ্জীয়া মুছলমানসকলে বৰ বেছি মাত নামাতে। মই সদায় এটা কথা কওঁ, যেতিয়া এনেকুৱা ঘটনা হয়, তেতিয়া আমি প্ৰতিবাদ কৰাৰ সলনি সেই যদি খিলঞ্জীয়া মুছলমানসকল ওলাই আহে ৰাজপথলৈ স্বতঃস্ফূৰ্তভাৱে তাৰ প্ৰতিবাদ কৰিবলৈ, তেতিয়াহ'লে কথাটো বেলেগ হয়। কাৰণ তেওঁলোকতো তাৰ সহযোগী নহয়, তেওঁলোকেও বেয়া পায় সেইসকল লোকক, তেওঁলোকেও তাৰ ঘটনাবিলাকক নিন্দা কৰে। কিন্তু তেওঁলোকৰ মৌনতাই এই কাৰ্যবিলাকত যেন কিবা এটা সন্মতি দিছে, তেনেকুৱা এটা ভাৱ হয়। আৰু কালি বিধানসভাৰ ভিতৰতো দেখাই গ'ল, সেই সম্প্ৰদায়ৰ বিধায়কসকলে আওপকীয়াকৈ সেইসকল ব্যক্তিক সমৰ্থনেই জনাইছে। মুখ্যমন্ত্ৰীয়ে গতিকে স্পষ্টকৈ কৈছে, তেখেতে কৈছে যিটো ডেম'গ্ৰাফি আমাৰ ৰাজ্যখনৰ বহু ঠাইত সলনি হৈছে, আৰু সলনি হোৱাৰ কাৰণে সেই সলনি হোৱাৰ ছবিখন তেওঁ বুথ ৱাইজ দাঙি ধৰিম বুলি কৈছে। 2001 চন, 2011 চন, 2021 চন, 2031 চনত কি হ'বগৈ, এই কথাখিনি তেওঁ এখন ছবি অসমৰ জনসাধাৰণৰ সন্মুখত দিম বুলি কৈছে। তাততো একো বেয়া পাবলগীয়া কথা নাই। কাৰণ কোনোবা এজন বিধায়কেতো কৈছে, বৰপেটাৰ সমষ্টিৰ কথা যেতিয়া কৈছে, নাই 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 তাত এতিয়াও 40 ঘৰ আছে। মুখ্যমন্ত্ৰীয়ে কৈছে সেইটোৱেইতো দুখ লগা। যিখন ঠাই অসমীয়া খিলঞ্জীয়াৰ আধিপত্য থকা ঠাই, তাত 40 ঘৰ আছে, তোমালোকে সেইটো বৰ গৰ্বেৰে কৈছা। মুখ্যমন্ত্ৰীয়ে কৈছে যে যেতিয়া এখন খিলঞ্জীয়া অসমীয়া থকা ঠাইত সমস্যাৰ সৃষ্টি হয়, তেতিয়া কোনে ৰক্ষণাবেক্ষণ দিব লাগে? তাত থকা মুছলমানখিনিয়ে দিব লাগে। আৰু মুছলমান আধিপত্য থকা ঠাইখনত যদি কিবা এটা অশান্তি হয়, তেতিয়া হিন্দুসকলে মাত দিব লাগে যে এই সমস্যাবিলাক হ'ব নালাগে, কাৰণ বন্দুক বেনেটৰ মাজেদি এই সমস্যাবিলাক সমাধান কৰিব পৰা নাযায়। এই কথাত মই একমত। গতিকে মুখ্যমন্ত্ৰীয়ে কৈছে যে আৰু এটা ডাঙৰ সমস্যা হৈছে, আমি যিবিলাক ঘটনা ঘটে সেইবিলাকতো হৈয়ে থাকে, কিন্তু পলায়নৰ এটা সমস্যা আছে। এই পলায়নৰ সমস্যাটো তেখেতে একেবাৰে অতি গুৰুত্বপূৰ্ণ সমস্যা বুলি চিহ্নিত কৰিছে। কাৰণ যুগ যুগ ধৰি এখন গাঁৱত ধৰি ল'লোঁ আমি অসমীয়া মানুহখিনি
মুছলমান মানুহৰ সৈতে আছোঁ। কিন্তু তাত যিবিলাক ঘটনা ঘটে তাৰ ভয়ত তেতিয়া যেতিয়া হিন্দু মানুহখিনি তাৰ পৰা পলায়ন কৰে, তেতিয়া কিন্তু সেই মুছলমানখিনি যিখিনি যুগ যুগ ধৰি তেওঁলোকো আছে, তেওঁলোকেহে ক'ব লাগে যে আপোনালোকে নাযাব ইয়াৰ পৰা, ইয়াত কাৰণ আমি ইমান বছৰ ধৰি আছোঁ, একেলগে থাকিম, এটা অশান্তি হৈছে, এটা ঘটনা ঘটিছে, হয়, গতিকে তাৰ আমি বিচাৰ কৰি আমি সকলোৱে একেলগে থাকিম, সম্প্ৰীতিভাৱে থাকিম, এই কথাটো তেওঁলোকে নকয়। গতিকে সেইখিনিতেই মুখ্যমন্ত্ৰীৰ আপত্তি, আৰু কেইবাটাও এনেকুৱা বিষয়ে আলোচনা কৰি তেখেতে আপত্তি দৰ্শাইছে। আৰু মুখ্যমন্ত্ৰীক ক'বলৈ যাওঁতে আমাৰ এগৰাকী বিধায়ক যিগৰাকী অখিল গগৈ, তেখেতে যি তীব্ৰভাৱে বিৰোধিতা কৰিছে, এইটো কিন্তু শুভনীয় নহয়। মুখ্যমন্ত্ৰীয়ে আপত্তি কৰিবলগীয়া কথা একো কোৱাই নাই। মিয়াসকল যিসকলে অসমক আগ্ৰাসী ৰূপত অধিগ্ৰহণ কৰিছে, সেই কথাটো কোৱাত আপত্তি কি? আমি আমাৰ মাটিখিনি তেওঁলোকক দি দিম নেকি? ঝাৰখণ্ডত সেই সমস্যা হৈছে, আজি সকলো ঠাইতে ৰাজ্যত সেই সমস্যাবিলাকে দেখা দিছে। যদি এগৰাকী ব্যক্তি যি মুখ্যমন্ত্ৰীও ৰাজ্যখনক ভাল পায়, ৰাজ্যখনৰ স্বাৰ্থত কথা কয়, তাত বাধা দিয়াততো কোনো আপত্তি নাই। গতিকে এই কথাটোকেই মই আপোনালোকৰ সন্মুখত আনিব খুজিছোঁ। আমি যথেষ্ট সতৰ্ক হৈ থকা উচিত। কেৱল আমি চহৰত থাকোঁ কাৰণেই যে এই কথাবিলাক শুনিছোঁহে তেনেকুৱা নহয়। যদি আমি কিবা বৰঙণি দিব পাৰোঁ এই ক্ষেত্ৰত ৰাজ্যৰ স্বাৰ্থত, দেশৰ স্বাৰ্থত, গতিকে আমিও কৰিব লাগে, মই অনুভৱ কৰোঁ। আৰু আপোনালোকে বিষয়বিলাক ভাবিব, আৰু মুখ্যমন্ত্ৰীৰ ভাষণটো বিধানসভাত যিখিনি কৈছে আপোনালোকেও শুনিব। এইটো কথা নহয় যে আপোনালোকে নুশুনিব, আপোনালোকে শুনিব, কাৰণ সমস্যা যেতিয়া আহে তেতিয়া আপোনাৰ কাৰণেও আহে। গতিকে তেনেকুৱা এটা সমস্যাক প্ৰথমবাৰৰ কাৰণে এগৰাকী মুখ্যমন্ত্ৰীয়ে খোলোচাভাৱে বিধানসভাৰ মজিয়াত কৈছে, আৰু তেখেতে এইটোও কৈছে যে তোমালোকে যদি নুশুনাও, এই কথাটো কিন্তু মই ৰাতি 2 বাজিলেও কৈয়ে যাম, কাৰণ ৰেকৰ্ডত বা ইতিহাসে ক'ব লাগিব যে এগৰাকী মুখ্যমন্ত্ৰীয়ে এইখিনি কথা স্পষ্টভাৱে কৈছে। গতিকে মই যথেষ্ট ভাল পাইছোঁ এই কথাখিনি শুনি, আৰু ময়ো তেনেকুৱা কথাই কওঁ, প্ৰায়ে কওঁ যে যিবিলাক সমস্যা আহে সেই সমস্যাবিলাক সদায় স্পষ্টভাৱে আলোচনা কৰিব লাগে। কিন্তু আমাৰ কাষতে যদি এজন মুছলমান ভাই থাকে, তেতিয়া কোনোবা এটা ইংগিত দিয়ে যে তেওঁ বেয়া পাব। কিয় বেয়া পাব? তেখেতটো এইবিলাক সমস্যাৰ লগত জড়িত নহয়। হিংসা, হত্যা, ধৰ্ষণৰ লগত তেওঁ জড়িত নেকি? তেওঁ খিলঞ্জীয়া আমাৰ লগত ইমান বছৰ ধৰি আছে, আমি জানো, তেওঁলোকৰ পিতৃ মাতৃ সকলোকে জানো। গতিকে আমি সেইসকলৰ কথাটো কোনোদিন পাতিব খোজা নাই। গতিকে একে ভাষাৰ হ'ল বুলিয়ে যে তেওঁলোকে সমৰ্থন কৰিব, এই কথাটো সমৰ্থন কৰিব নোৱাৰি। মই ইয়াৰ আগতেও কেইবাবাৰ এই কথাটো কৈছোঁ। গতিকে এইবিলাক স্পৰ্শকাতৰ বিষয় হ'লেও কিন্তু সন্মুখলৈ অহাটো প্ৰয়োজন বুলি মই অনুভৱ কৰিছোঁ। আজিলৈ ইমানেই। শুভৰাত্ৰি।